আৰু এটাটো হ'ল এতিয়া পঞ্চদশ যিটো অসম বিধানসভা এয়া প্ৰায় 3 মাহ হৈ গৈছে আৰু সেই 3 মাহৰ ক্ষেত্ৰত অসম বিধানসভা হিচাপে বৰ্তমান কি কাম কৰিবলৈ হাতত লৈছোঁ সেই বিষয়ে আজি আমি অৱগত কৰিব খুজিছোঁ যে এইবাৰ যিটো বিধানসভা এই বিধানসভাত আমি 17খন বিল পাছ কৰিবলৈ সক্ষম হ'লোঁ 17 বিল আৰু যি 17 বিলটোৰ ক্ষেত্ৰত যিটো লৈ ফালে অলপ শংকা হৈ আছিলে যে যেটো গৌ সুৰক্ষা বিল সেই বিলখনো মানে পাছ হৈ গ'ল ইয়াৰ বাদিও ইয়াত বাজেট সেশন আছিল হিচাপে ইয়াত 2021-22ৰ বাজেট পাছ কৰা হৈ গ'ল আৰু লগতে সাপ্লিমেন্টাৰী ডিমান্ডখিনি এবাৰ নতুনকৈ এই সেশনটোত আনিছিলে একেবাৰতে মঞ্জুৰি মানে পৰিপূৰক দাবী সেইটো এইবাৰ এই বিধানসভাত পাছ কৰি দিয়া হৈছে তাৰ বাদিও বিভিন্ন বিষয়ত ইয়াত আমাৰ সন্মানীয় সদস্যসকলে বিধানসভাৰ ফ্লৰত আনিছিলে আলোচনাৰ বাবে এইবিলাক গোটেই আমাৰ ৰাজ্যখনৰ গুৰুত্বপূৰ্ণ বিষয় এই বিষয়বিলাকো আমাৰ এই সেশনটোত ভালদৰে আলোচনা হৈছে আৰু কিছুমান মানে সিদ্ধান্তবিলাক সেইবিলাকৰ ওপৰত নিৰ্ভৰ কৰিও ইয়াত হৈ গৈছে আমাৰ যেটো মিজোৰাম আৰু আসামৰ সীমা সমস্যা যেটো হৈ আছিলে হেতৰ ওপৰত বিধানসভাৰ পৰা ডেলিগেশ্যন টিম মোৰ নেতৃত্বতে গৈছিলে আৰু আমাৰ ডেপুটি স্পিকাৰ ডাঙৰীয়াও আছিলে আৰু হেতৰ পৰা গৈ আমি এটা ৰিপৰ্ট তাত সাবমিট কৰিবলৈ সক্ষম হৈছোঁ এই বিধানসভা অসমখনৰ যেটো বিভিন্ন ঠাইত আমাৰ সামাজিক অৰ্থনৈতিক আন্তঃগাঁথনি জীৱৰ অৱস্থা সেই অৱস্থাবিলাক কোনটো ঠাইত কেনেকুৱা ধৰণৰ অৰ্থাৎ সঠিকভাৱে কি ধৰণৰ ব্যৱস্থা ললে আমাৰ অসমখন অসমৰ যে নাগৰিক যে সমাজ আছে সেই সমাজখনৰ সমান্তৰালভাৱে উন্নতি কৰাৰ ব্যৱস্থা ল'ব পাৰে তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা বিধায়িনী দল কৰি ফেলে আপাৰ আসাম লোৱাৰ আসাম আৰু বৰাক ভেলী হেতুত টুৰ কৰি ফেলে এটা সাজেশন চৰকাৰত ৰিপৰ্ট আকাৰে দিয়াৰ কাৰণে বিধানসভাত আহ্বান কৰিছিলে আৰু সেই হিচাপে আমি এতিয়া 3টা কমিটি আমি অলৰেডি গঠন কৰিছোঁ এটা কমিটি লোৱাৰ আসামৰ আৰু মধ্য অসমৰ মানুহখিনি মানে বিধায়কখিনি আমাৰ ডিব্ৰুগড় তিনচুকীয়া এইফালে যাব আৰু আপাৰ আসামৰ বৰাক ভেলীৰ বিধায়ক আৰু মধ্য অসমৰ কেইজনমান বিধায়ক আমাৰ ধুবুৰী আৰু কি কয় বৰপেটা মানে সেইবিলাক অঞ্চললৈ যাব আৰু কিছু বিধায়ক আমাৰ আপাৰ আসাম আৰু লোৱাৰ আসাম বা মধ্য আসামৰ পৰা বৰাক ভেলীলৈকেও আমাৰ এটা টিম যাব আৰু তাত যি ধৰণৰ পৰিৱেশ পৰিস্থিতি থকা মেলা অৰ্থনৈতিক অৱস্থা আন্তঃগাঁথনি এই গোটেইবিলাক বিষয়ত তেওঁলোকে অধ্যয়ন কৰিব আৰু অধ্যয়ন কৰি ফেলে ইয়াৰ এটা ৰিপৰ্ট কি ধৰণৰ ব্যৱস্থা লোৱাটো উচিত বা কেনে ধৰণৰ চলি আছে এই বিষয়তো তেওঁলোকে ৰিপৰ্ট সাবমিট কৰিব আৰু একৰ্ডিংলি সেই ৰিপৰ্টটো ৰাজ্য চৰকাৰক মানে আপোনাৰ বিধানসভাৰ থ্ৰুদি সাবমিশন কৰা হ'ব ইয়াৰ পিছত নতুনকৈ এইবাৰ অসমত এটা বিভাগ খোলা হৈছে হেতু হল ইন্ডিজিনিয়াস ফেইথ আৰু কালচাৰ এই ডিপাৰ্টমেন্ট এটা খোলা হৈছে নতুনকৈ এই ডিপাৰ্টমেন্টৰ ক্ষেত্ৰত স্পিকাৰ আৰু ডেপুটি স্পিকাৰ অসম চৰকাৰে বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিধানসভাত এটা দায়িত্ব দিছে যে
সকলো আমাৰ যিটো আৰ্কলজিকেল সাইট আৰু খিলঞ্জীয়া গোটেই অসমত গৈ ফালে সবৰ লগত কথা বাৰ্তা কৰি ইণ্ডিজিনিয়াছ ফেইথ এণ্ড কালচাৰৰ ক্ষেত্ৰত আমি কোনটোৰ পৰা আমি কাম কৰিবলৈ হাতত ল'ব লাগে আৰু কি ধৰণৰ বিষয়বোৰ বেছিকৈ মানে আপোনাৰ গুৰুত্বপূৰ্ণ আছে যেটো অতি শীঘ্ৰে কৰিবলগীয়া আছে এই বিষয়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা বিধানসভাৰ তৰফৰ পৰা স্পিকাৰ ডেপুটি স্পিকাৰৰ ইনিচিয়েটিভত মানে এটা ৰিপৰ্ট বিচাৰিছে যাতে এই নতুন ডিপাৰ্টমেণ্টখনে মানে যেটো এটা চিন্তা লৈছে যে আমাৰ অসমৰ যি কলা সংস্কৃতি আৰু আমাৰ যেটো পৰম্পৰা ৰীতি ৰিৱাজ যি আছে হেতু আমি ডেভেলপ কৰিব লাগে প্ৰিজাৰ্ভেশ্যনো কৰিব লাগে প্ৰমোশনো কৰিব লাগে গতিকে হেতুৰ কাৰণে কাম কৰিব লাগিব যিমান আৰ্কলজিকেল মানে সাইট আছে আমাৰ মানে কি কয় মহাভাৰতৰ সময়ৰে পৰা আপোনাৰ তেজপুৰৰ পৰা আৰম্ভ কৰি শদিয়াৰ পৰা আৰম্ভ কৰি যেটো ভীষ্মক ৰুক্মিণীৰ কথা আছে যেটো বানাসুৰৰ কথা আছে তেজপুৰত উষা মা কামাখ্যা ইয়াত আপোনাৰ নৰকাসুৰ ভগদত্ত হেতুৰ পৰা আৰম্ভ কৰি আপোনাৰ কছাৰী কিংডম যেটো কাছাৰত আছে ডিমাপুৰৰ যেটো আছে ইয়াৰ পিছত আপোনাৰ আহোমৰ সময়ৰ যিবিলাক আজি শিৱদৌল জয়দৌল কাৰেংঘৰ এটোৰ বাদিও বিভিন্ন ধৰণৰ বিভিন্ন ঠাইত আমাৰ তেনেকুৱা ধৰণৰ আৰ্কলজিকেল কিছুমান আমাৰ যেটো আগৰ মনুমেণ্টছ বিলাক আছে সেইবিলাক কেনেকৈ আমি সুৰক্ষিত কৰিব পাৰো আৰু হেতু আমি কেনেকৈ আপোনাৰ অঞ্চলটো ডেভেলপ কৰিব পাৰো আৰু সেই মানে বিষয়বিলাক আমি কেনেকৈ প্ৰমোশন কৰিব পাৰো গতিকে সেইবিলাকৰ ওপৰত মানে কাম কৰাৰ যেটো দায়িত্ব নিয়োজিত কৰিছে হেতু আমি বাই সেপ্টেম্বৰৰ পৰা হেতু আৰম্ভ কৰা যাব গতিকে তেনেকুৱা ধৰণৰ বিভিন্ন বিষয়ত এইবাৰ সিদ্ধান্ত হৈছে আৰু ইয়াৰ লগত আমাৰ এটা সৌভাগ্য আছিল মোৰ দিনত যে লাভলিনা টকিঅলৈ মানে আপোনাৰ মুষ্টিযোদ্ধা হিচাপে পাৰ্টিসিপেট কৰিবলৈ গৈছিল ভাৰতক নেতৃত্ব দি ফালে তেখেতৰ নামত তেখেতক উৎসাহ কৰিবলৈ বিধানসভাৰ তৰফৰ পৰা আমি এটা সাইকেল ৰেলীও কৰিছিলোঁ মুখ্যমন্ত্ৰী স্পিকাৰৰ পৰা আৰম্ভ কৰি সকলো মন্ত্ৰী বিধায়ক আৰু তেখেতে আজি গোল্ড মেডেল লৈ আহিলে আৰু হেতু আমি শুভেচ্ছা দিয়াৰ সুযোগটো পালো আৰু আমি তেখেতক শুভেচ্ছা প্ৰদান কৰিলো গতিকে বিভিন্ন ধৰণৰ চৰ্চাৰ মাজত এইবাৰ বিধানসভা খুব ভালে ভালে যোৱা বুলি আমাৰ যিসকল বিধায়ক মানে মোৰ বন্ধুসকল আছে তেখেতসকলে সবে কৈছে গতিকে বিধানসভাৰ এইবাৰ বিশেষ কৰি বিধেয়কবিলাকৰ ওপৰত প্ৰায় আলোচনা কৰাৰ স্কোপ নাছিলে আলোচনা কৰা হোৱা নাছিলে এইবাৰ আমি অলপমান বিধেয়কবিলাকৰ ওপৰত আলোচনাটো বেছি প্ৰাধান্য দিছো কাৰণ আলোচনাৰ ওপৰতহে বিভিন্ন কথাবিলাক আপোনাৰ বিভাগীয় কৰ্তৃপক্ষ বিভাগীয় মন্ত্ৰী চৰকাৰে অৱগত হ'ব পাৰে গতিকে হেতুৰ কাৰণে এইবাৰ বিধানসভাৰ প্ৰথম আমি ডিবেটবিলাক আৰম্ভ কৰিছো যোৱাকালি যেটো আপোনাৰ গাই সুৰক্ষা গৌ সুৰক্ষা যেটো এমেণ্ডমেণ্ট কি কয় গৌ সুৰক্ষা যেটো বিল আছিলে সেই বিলৰ ওপৰত কালি ধুনীয়া এটা ডিসকাশন হৈ গ'ল ইয়াৰ পিছত জবাব হৈ গ'ল ইয়াৰ পিছত সেই বিলখন পাছ হৈ গ'ল তেনেকুৱা ধৰণৰ যিমান পাৰো আমি অসম বিধানসভাত আলোচনাৰ স্কোপটো বঢ়াব খুজিছো য'ত প্ৰত্যেকজন বিধায়কে কথা ক'ব পাৰে এইবাৰ আমি ইণ্ডিপেণ্ডেণ্ট ক্যান্ডিডেট সকলকো বহুখিনি সুযোগ দিবলৈ সক্ষম হৈছো যে কেতিয়াবা তেওঁলোকে 10 মিনিট লৈকে মানে কথা 12 মিনিট লৈকে কথা ক'ব পাৰিছে গতিকে প্ৰায় সব ক্ষেত্ৰতে যিমান পাৰো চেষ্টা কৰি থকা হৈছে যে বিধানসভাখন যিমান পাৰে যিখিনি বিধেয়ক ইয়াত আনা হয় আৰু সেইবিলাকৰ ভালদৰে এটা বিচাৰ বিবেচনা কৰি সকলো ইয়াৰ ওপৰত আপোনাৰ নিজৰ নিজৰ মনৰ কথা বা বক্তব্য ৰাখি ফালে
যাহাতে অসমৰ স্বাৰ্থত অসমৰ নাগৰিকৰ স্বাৰ্থত ভৱিষ্যতৰ কাৰণে এই বিলবোৰ যিটো বিলৰ দ্বাৰা যিবোৰ এক্ট আমি কৰিবলৈ গৈছোঁ সেয়া যেন মানে ভালদৰে এটা পজিটিভ দিশত ব্যৱহৃত হ'ব পাৰে বিধানসভাত কিছুমান আমি অলপ নতুন কিবাটো আনিব খুজিছোঁ আমাৰ যিটো অসম বিধানসভাৰ লেভেল এইবাৰ আমি সিকিউৰিটি সাইডত অসম বিধানসভাত পাছ দিয়াৰ পৰা আৰম্ভ কৰি ইয়াৰ সিকিউৰিটিৰ কিছু আৰম্ভ কৰিছোঁ ডিজিটেলাইজ কৰি ফালে ইয়াৰ পিছত আমি এটা হস্পিটেল আমি আৰম্ভ কৰিছোঁ যেটো 13 তাৰিখে উদ্বোধন মুখ্যমন্ত্ৰী ডাঙৰীয়ে কৰিলে য'ত বিধায়ক প্ৰাক্তন বিধায়ক আৰু বিধানসভাৰ সকলো কৰ্মচাৰীসকলে বাহিৰত নগৈ ফালে ইয়াতে তেওঁলোকে চিকিৎসা গ্ৰহণ কৰিব পাৰিব মানে অপিডিত আৰু লগতে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা ডায়াগনচিছ ইয়াতে কৰিব পাৰিব আল্ট্ৰাসাউণ্ডৰ ব্যৱস্থা ব্লাড টেষ্টৰ ব্যৱস্থা এই গোটেইখিনি ইয়াত থাকিব ফিজিঅথেৰাপিৰ ব্যৱস্থাও আছে গতিকে সেইটো এটা বিধানসভাৰ চৌহদত অত্যন্ত দৰকাৰ আছিল অকল সুবিধা বিধায়কসকলৰ কাৰণে নহয় বিধায়কসকল বা বিধানসভাৰ বিষয়াসকল বাহিৰত যেতিয়া চিকিৎসাৰ ক্ষেত্ৰত যাবলগীয়া হয় তেতিয়া ভিআইপিৰ নামত সাধাৰণ মানুহৰ যথেষ্ট কষ্ট হয় কেতিয়াবা কোনোবা বহি থাকিবলগীয়া হয় বিধায়ক এক্স এমএলএ তেওঁলোকৰ পৰিয়াল গ'লে প্ৰায়োৰিটি তেওঁলোকক দিব বিচাৰে মানে হস্পিটেলবিলাকত বা ক'বাত তেনেকুৱা ধৰণৰ সিচুৱেশ্যনবিলাক হয় গতিকে যেহেতু এতিয়া বিধায়ক মন্ত্ৰী বা আপোনাৰ এক্স বিধায়ক বা বিধানসভাৰ যিসকল বিষয়া আছে তেওঁলোকৰ পৰিবাৰ সব বিধানসভা চৌহদতে মানে কৰিব পাৰে তেওঁলোকে বেলেগক এতিয়া ডিস্টার্ব দিয়াৰ কোনো প্ৰয়োজনীয়তা নাই গতিকে দুইফালেতে হেতু এটা সুবিধা এটাটো হল এমপ্লয়ি সকলে তেওঁলোকৰ ফ্যামিলি তেওঁলোকৰ কিবা লৈ ফালে আজিৰ দিনটোত মানে অফিচৰ যেটো এটা কাম কৰাৰ মানে বিভিন্ন দায়িত্ববিলাক বাঢ়ি গৈছে বাহিৰত মানে যাব লাগিলে বহুত অসুবিধা হয় নিজৰ ল'ৰা ছোৱালীক নিজে লৈ নগলে নহয় নিজৰ মা দেউতাকক নিজে লৈ নগলে নহয় গতিকে আমাৰ সাধাৰণ শ্ৰেণীৰ 4th গ্ৰেড লৈকে যিসকল এমপ্লয়ি আছে তেওঁলোকে তেওঁলোকৰ মা দেউতা আৰু নিজৰ ল'ৰা ছোৱালী তেওঁলোকে ইয়াতে আনি ফালে নিজৰ কৰ্মস্থানতে হেলথ চেকআপটো কৰিব পাৰিব আৰু হেবিলাক মানে টেষ্টবিলাক কৰিব পাৰিব গতিকে হেতু এটা দিক আমাৰ ক্ষেত্ৰত যথেষ্ট মানে এটা কিবা হৈ আছিল আপোনাৰ কি কয় গ্যাপ হৈ আছিল হেতু কৰা হৈ গ'ল এতিয়া সবে কৈ থাকে আমাৰ বিধায়কসকলে কোনবা ৰুম পোৱা নাই কোনবা কি হেতুৰ ক্ষেত্ৰত মই আজি আপোনালোকক জনাও যে আমাৰ বিধানসভা কি কয় বিধায়কসকলৰ যেটো হোষ্টেল এই বিধায়কসকলৰ হোষ্টেল অসমৰ বিধানসভা মানে যেতিয়া কাৰ্যালয় ইয়াত স্থাপন কৰা হৈছিল ইয়াৰ পিছত যি এবাৰ কনষ্ট্ৰাকশন হৈ গৈছিল আসাম টাইপৰ ইয়াৰ পিছত নতুনকৈ কৰা হোৱা নাছিল এতিয়া হে গোটেই আসাম টাইপ ঘৰবোৰ যেহেতু কাটৰে আছিল হেবিলাক এতিয়া মানে ইয়াৰ কন্ডিশনটো ভাল নহয় এটাটো হল চাৰিওফালে ডেভেলপমেন্টৰ নামত বিভিন্ন কাম কৰে ক্ষেত্ৰত ড্ৰেনেজ সিস্টেম বিলাক ব্লক হোৱাৰ পিছত এতিয়া তাতেও লগিং হৈ ফালে পানী মানে ভৰা হৈ গ'ল গতিকে হেতুৰ কাৰণে নতুন বিল্ডিং কনষ্ট্ৰাকশনৰ ব্যৱস্থা আসাম বিধানসভাই লৈছে কিন্তু এতিয়ালৈকে অকল মানে আপোনাৰ প্ৰায় 50%ৰ কাৰণেহে হেই ৰেসিডেন্স বিলাক কৰা হৈছে এতিয়া আৰু আমাক মন্ত্ৰীখিনি যিমান কথা আছে হেতু যদি বাদ দিয়ে আমাক 51টা আৰু এমএলএৰ কাৰণে মানে ফ্ল্যাট লাগে গতিকে 51টা ফ্ল্যাট নোহোৱাৰ কাৰণে কিছুমান বিধায়ক বিলাকৰ ক্ষেত্ৰত আমি সুযোগ সুবিধা এতিয়াও দিব পৰা নাই কাৰণ আসাম টাইপ ঘৰ বহুত জৰাজীৰ্ণ অৱস্থাত আছে গতিকে তাত 51টা ফ্ল্যাট এতিয়া কনষ্ট্ৰাকশন কৰিবৰ কাৰণে চেষ্টা কৰি থকা হৈছে আৰু হেতুৰ কাৰণে আমি বাহিৰতো পাৰিলে এপাৰ্টমেন্ট বিচাৰি আছো যত বিধায়কসকলক 2 বছৰ বা 3 বছৰৰ কাৰণে আমি মানে ৰাখিব পাৰো গতিকে তেনেকুৱা ধৰণৰ আমি এতিয়া উদ্যোগ লৈছো যে নতুন আমি 51টা মানে ফ্ল্যাট মানে বনাম এতিয়া ইয়াৰ বাদিও আৰু বহুতো তাত বিধানসভাত মানে চৌহদত আমাৰ কৰিবলগীয়া আছে লাইব্ৰেৰী আমাৰ লাইব্ৰেৰীখন আমি বিধায়কসকলৰ কাৰণে সুবিধাজনকভাৱে পঢ়া শুনা কৰাৰ ব্যৱস্থা সেইখিনি আমি এতিয়া কৰিব পৰা নাই এতিয়া জেএনবি বিল্ডিংতে টেম্পৰাৰিলি কৰি থকা হৈছে
গতিকে লাইব্ৰেৰীখন আমি এতিয়া ডিজিটেলাইজ কৰাই মাত্ৰ নহয়, সেই লাইব্ৰেৰীখন প্ৰিজাৰ্ভেশ্যন কৰাৰ লগতে ইয়াত যাহাতে বাহিৰৰ পৰাও আহি ফালে সেই লাইব্ৰেৰীত ষ্টাডি কৰিব পাৰে। বিভিন্ন আপোনাৰ ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টছবিলাকে হওক বা যিবিলাক PhD কৰিব বিচাৰিছে, অলৰেডি PhD ষ্টুডেণ্টছবিলাক ইয়াতে আমাৰ ষ্টাডি আহে, মানে ষ্টাডি কৰিবলৈ, কিন্তু তেওঁলোকৰ কাৰণে যি ধৰণৰ এটা পৰিৱেশ ইয়াত দিব লাগে, যি ধৰণৰ সুবিধা দিব লাগে, সেইখিনি আমাৰ অসম বিধানসভাৰ লাইব্ৰেৰীয়ে আমি দিব পৰা নাই। গতিকে সেই লাইব্ৰেৰীটো এনেকুৱা ধৰণৰ সুযোগ সুবিধা বঢ়াই দিবৰ কাৰণে আৰু যিমান আমাৰ ইয়াত লাইব্ৰেৰীত কিতাপবোৰ আছে সেইবিলাক ডিজিটেলাইজ কৰিবৰ কাৰণে আৰু অসম বিধানসভাৰ যিখিনি ৰেকৰ্ড প্ৰচিডিং আছে সেইবিলাককো আমি প্ৰিজাৰ্ভ কৰিবৰ কাৰণে এতিয়া ব্যৱস্থা লৈছোঁ। আমি আশা কৰিছোঁ যে 1 বছৰৰ ভিতৰত প্ৰায় কামবিলাক মানে সম্পূৰ্ণ হ'ব লাগে। নতুন এছেম্বলি বিল্ডিংখন আমি পাৰিমাণে চেষ্টা কৰিছোঁ ডিচেম্বৰ ছেশ্যনখন তাত কৰিব পাৰোঁ নেকি। গতিকে তাত কিছুমান আন্তঃগাঁথনিৰ প্ৰয়োজন। আগত যিটো কৰিছিলে তাত আচলতে টেম্পৰাৰী কৰি ফালে অকল এদিনৰ কাৰণে ছেশ্যনটো চলাইছিলে। তাত কোনো মানে ৰুম চুম তেতিয়া ঠিক হোৱা নাছিলে, অকল কনফাৰেন্স এটা বাহিৰত যেনেকৈ টেণ্ট বান্ধি পাতে এনেকুৱা ধৰণৰ বিধানসভাখন এদিনৰ কাৰণে মানে তাত টেম্পৰাৰীলি মানে মিটিং পাতাৰ নিচিনা কৰা হৈছিলে। কিন্তু তাত কনষ্ট্ৰাকশ্যন যিখিনি আৰু হ'ব লগা আছিলে সেইটো বাকী আছিলে, আৰু সেইটোৰ কাৰণে আকৌ আমি বাকী এতিয়া নতুন ছেশ্যনখিনি তাত কৰিব পৰা হোৱা নাই। গতিকে বিধানসভা যিটো আপোনাৰ হল, এই বিধানসভা মানে হলটো আমাৰ বহুখিনি এটা আধুনিকৰণ কৰিবলগীয়া আছে। এটাটো হ'ল বিধান, বিধানটো কৰিবলৈ হ'লে এক্সিষ্টিং আমাৰ পুৰণা যিটো এছেম্বলি আছে সেই এছেম্বলিত আমি নতুনকৈ বিধানৰ যিখিনি মানে ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে সেইবিলাক আমি কৰিব পৰা অৱস্থাত নাই, সুবিধাজনক নহয়। গতিকে ইয়াৰ পিছত আমি অলৰেডি আপোনাৰ বিভিন্ন লেংগুৱেজবিলাক আমি ইণ্টাৰপ্ৰেটৰৰ দ্বাৰা এটা সদন চলি থকাৰ সময়ত যাতে প্ৰত্যেকজন বিধায়ক আৰু গেলাৰীবিলাকত শুনিব পাৰে তেনেকুৱা ধৰণৰ এটা ব্যৱস্থা আমি কৰিব বিচাৰিছোঁ, যিটো পুৰণা বিল্ডিংখনত সেইটো সম্ভৱ নহয়। গতিকে নতুন বিল্ডিঙত আমি সেইবিলাক কৰিব পৰা যাব, আৰু ইয়াৰ কাৰণে কৰাৰ ব্যৱস্থা আমি লৈছোঁ যে এট এ টাইম অসমীয়া, ইংৰাজী, বড়ো সেইবিলাক চলিব পৰা, বেংগলী আছে, হিন্দী আছে। গতিকে সেইটো ইণ্টাৰপ্ৰেটৰৰ দ্বাৰা আমি যিকোনো লেংগুৱেজত যোনে যিটো লেংগুৱেজ বুজি পায় বা শুনিব খোজে তেওঁ লেংগুৱেজ ছিলেক্টৰৰ দ্বাৰা আমাৰ গেলাৰীৰ মানুহখিনিও আৰু মানে বিধানসভাৰ বিধায়কসকলে আমাৰ মানে কি কয় বিষয়াসকলেও গেলাৰীত সেইটো মানে শুনিব পাৰিব। তেতিয়া আমাৰ ট্ৰেন্সলেশ্যনৰ ক্ষেত্ৰত কোনো অসুবিধা নাই। এতিয়া কোনোবা বেংগলীত কৈ থাকে আৰু সেইটো কোনোবা বেংগলীৰ ক্ষেত্ৰত কিছু বুজিবলৈ মানে অসুবিধা হয়। ইংলিছত কোনোবা ক'লেও ইংলিছত সম্পূৰ্ণভাৱে চবে বুজিব নোৱাৰে। এছামিজটো কোনোবা সম্পূৰ্ণভাৱে বুজিব নোৱাৰে। বড়ো ভাষাটো বহুতে বুজি নাপাব, ঠিক তেনেকৈ হিন্দী। গতিকে এইটোৰ ক্ষেত্ৰত মানে এইটো যদি সমাধান হ'ব লাগে তেতিয়াহ'লে আমাৰ এটা কি কয় সেইটো ট্ৰেন্সলেশ্যনৰ বা ইণ্টাৰপ্ৰেটৰৰ দ্বাৰা সেইটো চব ভাষাত শুনিব পৰা। সেইকাৰণে লেংগুৱেজ ছিলেক্টৰ থকা আমাক মানে মাইক লাগিল, য'ত এট এ টাইম আপোনাৰ 5টা-6টা লেংগুৱেজে মানে চলি থাকিব পাৰে পেৰেলেলি। গতিকে সেইটো অলৰেডি আমি এতিয়া মানে ঠিক কৰিছোঁ, আৰু অহা ছেশ্যনটোত হয়তো ঠিক থাকে তেতিয়াহ'লে ডিচেম্বৰ মানে সেইটো যদি হৈ যায় তেতিয়া ডিচেম্বৰৰ পৰা এই বিধানৰ ব্যৱস্থা আৰু সেইটো মানে হৈ যাব। বিধানৰটো সেইটোৰ কাৰণে কৰিব খুজিছোঁ যাতে পেপাৰৰ আৰু কাম নাথাকে, চব অনলাইনত পাই যায়। আৰু সেইটোৰ ক্ষেত্ৰত সংবাদ মাধ্যমতো মানে সহায় হ'ব যে এনি ইনফৰমেশ্যন পাৰ্লিয়ামেণ্টাৰী ক্ষেত্ৰত এতিয়া আপোনালোকক মানে কিছুমান মেটেৰিয়েলছ দিয়াৰ সময়ত কেতিয়াবা শ্বৰ্টেজ হয়, কাগজ পাতি বহুত ডাঙৰ হয়, আৰু সেইখিনি চবকে বিলাই দিয়াটোও দিগদাৰ। আনফালে ডিপাৰ্টমেণ্টবিলাকেও এইখিনি বস্তু মানে যিখিনি মানে তথ্য বিচাৰে এই বিচৰা তথ্যবিলাক কাগজেদি মানে ছপাই ফালে আনাটো বা তেনেকুৱা ধৰণৰ 500 কপি পৰ্যন্ত মানে বনাব লগা বা 300 কপি পৰ্যন্ত বনাব লগাটো সহজ কাম নহয়। গতিকে সেইবিলাক আমাৰ বিধান হোৱাৰ লগে লগে আমাৰ মিডিয়াখিনিও কাকো লগ নধৰি ফালে গোটেই ইনফৰমেশ্যন আপোনাৰ আমাৰ যিটো বিধানৰ ছিষ্টেম থাকিব, এপছ থাকিব, কিবা থাকিব, সেইটোৰ পৰাই আমাৰ চব পাবলৈ সক্ষম হ'ব।